নমস্কাৰ, প্ৰতিপল হোম কিটচেনৰ অন্য এটা এপিছডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। শীতকাল মানে মমলৈ বৰকৈ মনত পৰে, সেয়েহে আজি ভাবিলোঁ মমৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহোঁ বুলি। এই মমটো বনাওঁতে আমি মম' ষ্টেণ্ড ব্যৱহাৰ কৰা নাই, তাৰ ঠাইত কেৰাহীতে অতি সহজকৈ বনোৱা হৈছে। ইয়াৰ বাবে আমি প্ৰথমতে এটা গাজৰ লৈছোঁ আৰু বন্ধাকবি লৈছোঁ। এতিয়া বন্ধাকবিটোৰ পৰা পাতবিলাক এনেধৰণেৰে এখিলা এখিলাকৈ উলিয়াই লৈছোঁ। আমি কটাৰীৰে বন্ধাকবিটো মাজেৰে কাটি উলিওৱা নাই, যিহেতু কেতিয়াবা বন্ধাকবিৰ মাজত পোক দেখিবলৈ পোৱা যায়। এতিয়া উলিয়াই লোৱা পাতখিনি এনেধৰণেৰে আমি কাটি লৈছোঁ। এতিয়া কাটি লোৱাৰ পিছত দেখা পাইছে এইখিনি আমি মিহিকৈ কটা নাই। ইয়াৰ পিছত যিটো গাজৰ লৈছিলোঁ সেই গাজৰটো এনেধৰণেৰে কাটি লৈ লৈছোঁ। গাজৰখিনি আমি মিহিকৈ কটা নাই। তাৰপিছত আদা অলপ আৰু নহৰু লৈছোঁ। ইয়াত নহৰুৰ পৰিমাণ গাজৰতকৈ অলপ বেছি লৈছোঁ। ইয়াৰ পিছত কেৰাহী এটা বাৰ্ণাৰত উঠাই দিছোঁ। যেতিয়া কেৰাহীটো গৰম হৈ আহিছে তেতিয়া মিঠাতেল দিছোঁ। মিঠাতেল খুব বেছি পৰিমাণে ব্যৱহাৰ কৰা হোৱা নাই। ইয়াৰ পিছত যেতিয়া মিঠাতেলখিনি গৰম হৈ আহিছে তেতিয়া কাটি থোৱা বন্ধাকবিৰ পাতখিনি দি দিছোঁ। লগতে হেতাৰে কিছু সময়ৰ বাবে লৰাই আছোঁ। এতিয়া প্ৰায় 1 মিনিটমানৰ পিছত তাত যিটো গাজৰ আমি কাটি থৈছিলোঁ সেই কাটি থোৱা গাজৰৰ টুকুৰাখিনিও দি দিছোঁ। এতিয়া গাজৰ আৰু বন্ধাকবি এই দুয়োখিনিয়ে প্ৰায় 2 মিনিটমানৰ বাবে আমি হেতাৰে লৰাই আছোঁ। ইয়াৰ পিছত আমি জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি আমি আন্দাজমতে ব্যৱহাৰ কৰিছোঁ, যিহেতু জালুকৰ গুণাগুণটো প্ৰত্যেক জালুকৰে বেলেগ বেলেগ হয়, গতিকে সেইমতে আপোনালোকে জালুকৰ গুড়ি ব্যৱহাৰ কৰিব। ইয়াৰ পিছত নিমখ ব্যৱহাৰ কৰিছোঁ। ইয়াত নিমখ ৰক সল্ট ব্যৱহাৰ কৰা হৈছে। তাৰপিছতে গোটেইখিনি উপাদান কিছু সময়ৰ বাবে লৰাই ঢাকনিৰে ঢাকি থৈ দিছোঁ। প্ৰায় 2-3 মিনিট পিছত ঢাকনিখন আঁতৰাই তাত আমি পিঁয়াজৰ টুকুৰা দিছোঁ। ইয়াত এটা মিডিয়াম চাইজৰ পিঁয়াজ লোৱা হৈছিলে আৰু পিঁয়াজৰ টুকুৰাবিলাক এনেধৰণেৰে সৰু সৰুকৈ কাটি উলিয়াই দিছোঁ। লগতে কাটি থোৱা নহৰুখিনি দি দিছোঁ আৰু ইয়াৰ পিছত যিখিনি আমি আদা কাটি থৈ দিছিলোঁ টুকুৰাখিনি, সেই আদাৰ টুকুৰাখিনিও দি দিছোঁ। ইয়াতে আদা বা নহৰু আমি মিহিকৈ পেষ্ট কৰি লোৱা নাই। আমি ইয়াক ৰাফলি কাটি লৈছোঁ, মিহিকৈ নাই লোৱা। ইয়াৰ পিছত গোটেইখিনি উপাদান প্ৰায় 1 মিনিটৰ কাৰণে হাতেৰে লৰাই আছোঁ। দেখিবলৈ ধুনীয়া হৈছে। ইয়াত আমি আদা, নহৰু আৰু পিঁয়াজ শেষত ব্যৱহাৰ কৰিছোঁ যেতিয়া বন্ধাকবি আৰু গাজৰখিনি আধা ভজা হৈছে। এতিয়া আমি প্ৰয়োজন মতে আটা লৈছোঁ, লগতে নিমখ লৈছোঁ আন্দাজমতে। এতিয়া কুহুমীয়া পানীৰে এনেধৰণেৰে হাতেৰে মঠি আছোঁ। কিছু সময়ৰ পিছত মঠা হৈ গৈছে আৰু ইয়াক প্ৰায় 15-20 মিনিট সময়ৰ বাবে ঢাকনিৰে ঢাকি থৈ দিছোঁ। যিহেতু এই মমোটো বনাওঁতে আমি মমো ষ্টেণ্ড ব্যৱহাৰ কৰা নাই, তাৰ ঠাইত কেৰাহীহে ব্যৱহাৰ কৰিম, সেয়েহে এখন থাল লৈছোঁ আৰু থালখনৰ চাৰিওফালে তেল লগাই দিছোঁ। এতিয়া প্ৰায় 15-20 মিনিট পিছত ঢাকনিখন আঁতৰাই দেখিছোঁ আমাৰ যিখিনি আটা আমি মঠি থৈ দিছিলোঁ সেই আটাখিনি কোমল হৈছে, দেখাই পাইছে। এতিয়া আমি ইয়াৰ পৰা সৰু সৰুকৈ আটাৰ কেইটামান লাৰু বনাই লৈছোঁ। যিহেতু মমো বনাওঁতে
যিখিনি আমি আটা ব্যৱহাৰ কৰোঁ বহুত বেছি হ'ব নালাগে, সেই আন্দাজ মতে আমি আটা লাড়ুকেইটা সৰু সৰুকৈ বনাই লৈছোঁ। ম'ম' স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক নহয়, যিহেতু ই ভাপতে হয়। এতিয়া বনাই লোৱা আটাৰ লাড়ুটোৰ পৰা এনেধৰণেৰে বেলনা মাৰিৰে আমি গোল কৰি লৈছোঁ। এতিয়া ইয়াতে যিখিনি আমি আধা ভজাকৈ থৈ দিছিলোঁ, বন্ধাকবি, গাজৰ, লগতে আছিলে পিঁয়াজ, আদা, নহৰু, এইখিনি এতিয়া ইয়াৰ মাজত দি দিছোঁ। এতিয়া দুয়োখন হাতৰ সহায়ত আমি এনেধৰণেৰে তাক এটা চেপ দিছোঁ। ম'ম' আমি কেতিয়াবা দেখা পাওঁ দীঘলীয়া আকাৰত আৰু কেতিয়াবা এনেধৰণেৰে গোল আকাৰতো দেখা পোৱা যায়। আপোনালোকে নিজৰ প্ৰয়োজন মতে আকাৰটো বনাই ল'ব পাৰে। এতিয়া দেখিছে এটা হৈ গ'ল। আৰু এটা দেখুৱাই আছোঁ। এনেধৰণে আমি গোল কৰি লৈছোঁ। তাৰ মাজত আমি আধা ভাজি থোৱা বন্ধাকবি, গাজৰ আৰু লগতে পিঁয়াজ, আদা, নহৰু যিটো মিশ্ৰণ আমি বনাইছিলোঁ সেইখিনি দি দিছোঁ। এতিয়া আগৰ ধৰণেৰে দুখন হাতেৰে ইয়াক এটা আকৃতি দিয়া হৈছে। এতিয়া এটা কেৰাহীত পানী লৈছোঁ। পানীৰ পৰিমাণ দেখাই পাইছে, আধাতকৈ কম লৈছোঁ আৰু কেৰাহীটো বাৰ্ণাৰত উঠাই দিছোঁ। এতিয়া যিখন থালত আমি তেল লগাই লৈছিলোঁ, সেই থালখনত বনাই লোৱা যিখিনি আমি ম'ম' আকাৰত বনাই লৈছিলোঁ সেইখিনি দি দিছোঁ আৰু ঢাকনেৰে ঢাকি থৈ দিছোঁ। প্ৰায় 25 মিনিট পিছত ঢাকনিখন আঁতৰাই দেখা পাইছোঁ আমাৰ ম'ম' হৈ গৈছে। এয়াই হৈছে আজিৰ ৰেচিপি। ৰেচিপিটো চাই কেনেকুৱা পালে জনাব। যদি ভাল পায় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব নাপাহৰিব। লগতে ছাবস্ক্ৰাইবো কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।